ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ নামত সৰু সজাইত ভয়ংকৰ কাণ্ড। লেতেৰা অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা খাদ্য খাই পেটৰ অসুখ শিশু কিশোৰৰ। অসম সাঁতোৰ সন্থাই দায় ঠেলিলে কামৰূপ জিলা সমিতিলৈ। কামৰূপ জিলা সাঁতোৰ সন্থাই কেইজনমান বিশেষ ব্যক্তিক থানাৰ দায়িত্বটো দিছিলে বুলি আমি যেতিয়া কালি গম পালোঁ, আমি সোধ-পোছ কৰোঁতে গম পাইছোঁ। এনেকুৱা আমিতো অসম সাঁতোৰ সন্থাই ডাইৰেক্ট এই খানা ব্যৱস্থাটোৰ লগত আচলতে ইনভলভমেণ্ট নাই। আজি সংবাদমেল যদিও দিছোঁ, যিহেতু পিতৃ সংগঠন হিচাপে আমি দিব লগা হৈছে, গতিকে কামৰূপ জিলা সাঁতোৰ সন্থাক দিয়া হৈছিল আৰু কামৰূপ জিলা সাঁতোৰ সন্থাই কেইজনমান ব্যক্তিক দিছিলে বুলি গম পাইছোঁ। আজি সেইসকলক আঁতৰাই দিছে বুলিও গম পাইছোঁ। গতিকে এইটো এটা বেছি বিতৰ্কৰ অনুষ্ঠানলৈ নাযাওক বুলি আমি ভাবিছোঁ। সৰু সজাইত চলি আছে ৩৩ সংখ্যক জলক্ৰীড়া প্ৰতিযোগিতা। কিন্তু প্ৰতিযোগিতাখনত খেলুৱৈসকলক কি পৰিৱেশত খাদ্য ৰান্ধি খুৱাইছে চাওক। প্ৰতিগৰাকী প্ৰতিযোগীৰ পৰা ৩,০০০ টকাকৈ লৈ এনে জঘন্য খাদ্য পৰিৱেশন মানি ল'ব পাৰিনে? এই ভয়ংকৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিটো পক্ষকেই ব্লেকলিষ্ট কৰাৰ দাবী APWৰ সভাপতি অভিজিৎ শৰ্মাৰ। আচৰিত কথা, সৰু সৰু ল'ৰা ছোৱালী খেলিবলৈ গৈছে। এওঁলোক হ'ল আমাৰ ভৱিষ্যত প্ৰজন্ম, যাক লৈ আমি অসমখনে গৌৰৱ কৰিব এটা সময়ত। আৰু সেই ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীৰ যিটো খাদ্য, পুষ্টিকৰ যিটো খাদ্য, সদায় আমি খেলুৱৈসকলক এটা ভাল খাদ্য দিব লাগে। অকল ভাত দালি চব্জি মাছ মাংস খোৱালে নহয়, তাৰ বনোৱাৰ যিটো পৰিৱেশ সেইটো ভাল হ'ব লাগিব। এতিয়া আমি যিটো ভিডিঅ' দেখিলোঁ তাতে দিছোঁ লেট্ৰিনৰ কাষত আৰু লেট্ৰিনৰ ভিতৰত বনাইছে। তাতকৈ আৰু দুৰ্ভাগ্য লাজ লগা বিষয় নহয়। মইতো ভাবোঁ যে খেলুৱৈসকলৰ অভিভাৱক, পৰিয়াল, অসমৰ মানুহ সকলো ওলাই আহিব লাগে আৰু এই অনুষ্ঠানটিক ধৰিব লাগে যে কিয় এই কামটো কৰিলে, কোনে কামটো কৰিছে, কোনে লৈছে, সকলোকে ব্লেকলিষ্ট কৰিব লাগে। ১৮খন জিলাৰ প্ৰায় ৫০০ খেলুৱৈৰ পৰা সাঁতোৰ সন্থাই লৈছে ৩,০০০কৈ টকা। ইমানৰ পিছতো এনে কদৰ্যময় পৰিৱেশৰ আহাৰ সন্দৰ্ভত বাৰে বাৰে প্ৰশ্ন কৰাত যেনিবা অস্পষ্টকৈ হ'লেও ভুল স্বীকাৰ অসম সাঁতোৰ সন্থাৰ। আমাৰ উদ্দেশ্য এইবোৰ ভাত খোৱা, শাক খোৱা, লেতেৰা এইখিনিতো হৈছে, আমি ভুল স্বীকাৰ কৰিছোঁ। কিন্তু আমাৰ অসম সাঁতোৰ সন্থাৰ এটাই উদ্দেশ্য, অসমৰ পৰা খেলুৱৈ আমি এটা প্লেটফৰ্ম দিব লাগে। ডাইভিঙৰ খেলুৱৈক আমি আগবঢ়াই নিবৰ কাৰণে সদায় চেষ্টা কৰিছোঁ। ইতিমধ্যে ৰূপম গগৈ গ'ল্ড মেডেল পাইছে এছিয়ান এজ গ্ৰুপ চেম্পিয়নশ্বিপত। গতিকে এইটো আমাৰ প্ৰচেষ্টা, ইয়াত খেল কেতিয়াও বন্ধ নহয়। হয়, ঠিকেই শুনিছে। ভুল স্বীকাৰ কৰিলেও ভাত খোৱা, শাক খোৱাতকৈ সন্থাৰ কাম হেনো খেলুৱৈক উলিয়াই নিয়াহে। কিন্তু এনে পৰিৱেশৰ খাদ্য খাই পেটৰ অসুখত ভোগা খেলুৱৈয়ে কেনেকৈ প্ৰমাণ দিব প্ৰতিভাৰ? এইবাৰ শুনক খেলুৱৈৰ পৰা টকা লৈ প্ৰতিযোগিতা আয়োজনৰ আঁৰৰ কাৰণ ব্যাখ্যা। আমি ৩,০০০ লৈছোঁ কাৰণে আমাক সকলোৱে প্ৰশ্ন এটা আজি উঠাইছে যে ৩,০০০কৈ আপোনালোকে লৈছে। কিন্তু আমি এই খেলখন খেলাবৰ কাৰণে অসম চৰকাৰক প্ৰতিদিনে এই চুইমিং পুলটো ৪০,০০০ টকাত ভাড়া লৈছে। এতিয়া আমাক যদি আপোনালোকে কয় ৩,০০০ কেলৈ লৈছে, আমিতো ৪০,০০০ টকা পাৰ ডে ভাড়া লৈ ইয়াতে চুইমিংখন খেলাব লগা হৈছে এটা চৰকাৰী অনুষ্ঠানত। আমি তাৰ কাৰণে অসম চৰকাৰক বেয়া নাপাওঁ, কাৰণ তেওঁলোকৰ মেইনটেনেঞ্চ আছে। হয়তো তেওঁলোকে আমাৰ পৰা যি পইচাটো পাব এইটো মেইনটেনেঞ্চ কৰিব। এতিয়া আমি খেলখন পাতিবলৈ আহি আমিতো পকেটৰ পৰা খেলখন পাতিবলৈ এই পইচাটো আমাৰতো ফাণ্ড নাই বেলেগ, আমি ষ্টুডেণ্টৰ পৰাই আমি ল'ব লাগিব। এতিয়া আমাৰ টিম বাহিৰলৈ যাব, আমি খৰচাটো ক'ৰপৰা দিম? ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।